প্ৰথম শ্ৰেণীত কৈছিলো যে তোমালোকে গছৰ পাতৰ এলবাম বনাবা যে পাতবিলাক আনি থৈ দিবা আৰু আঠা লগাই মা দেউতাক সুধি কি কৰিবা বনাই আনিবা আঠা লগাই লৈ আনিবা তাৰ পিছে বনাইছে নহলে বনাইছে সবে যিবিলাকে বনোৱা নাই বনাবা বাৰু এতিয়া চাই যাবা দেই এইটো কি গছৰ পাত মধুৰিআমৰ গছৰ পাত কি গছৰ পাত কঁঠাল চিনি পাইছা কঁঠাল গছৰ পাত হয় না আঁকিব দিও নহয় কেতিয়াবা চাই ল'বা পাতটো কেনেকুৱা আকৃতিৰ কেইডাল হীৰা আছে হীৰাবিলাক দেখা পাইছে না নাই কেনেকুৱা আছে তাৰ পিছত চাবা ইটো কি গছৰ পাত লিচু গছৰ পাত ইটো কিহৰ গছৰ পাত নেমু গছৰ পাত আমি নেমু খাও না নাখাও আবৃছে ঔষধি গছৰ পাতৰ বনাইছে এইবিলাক গছৰ পাতৰ ৰস খালে আমাৰ বেমাৰ ভাল হয় তুলসী গছৰ পাতৰ ৰস খালে আমাৰ কি হয় ভাল হয় কি বেমাৰ কাহ কি গছৰ পাত মানিমুনি এইটো কি গছৰ পাত বগৰী গছৰ পাত বগৰী খোৱা নে নোখোৱা বগৰীৰ গুটি কেইটা আছে এটা এইটো কি গছৰ পাত নেমু এইটো কি গছৰ পাত এইটো মধুৰিআমৰ গুটি কেইটা আছে বহুত গুটি আছে এইটো কি গছৰ পাত জলফাই টেঙা জলফাই খাই পাইছা জলফাই গুটি কেইটা এটা আমি এগুটিয়া ফল গম পাওঁ ন এতিয়া চাবা এইটো পাতে গজাৰ পাত অকণমান মানে নষ্ট হৈ গ'ল আঠা লগাৰ পিছত এইটো আম গছৰ পাত এক টুকুৰা ছিঙি দিছা এইটো চাবা তামোল গছৰ পাত বহুত দীঘল কাৰণে কাটি হয় না এটুকুৰা কৰি দিছা হয় না আবৃছ এইটো কি গছৰ পাত এৰা গছৰ পাত কি গছৰ পাত এৰা গছৰ পাত আকৌ চোৱা এইটো কি এইটো পান তামোল লগত খাই হয় না আৰু বিয়া বাৰু হলে নাম কীৰ্তন হলে কি কৰা পান তামোল ব্যৱহাৰ কৰে এইটো তুলসী গছৰ পাত কাহ হলে আমি কি কৰো তুলসী গছৰ পাতৰ ৰস খাওঁ তেজপাত কেতিয়া আনিবা বনাই কালি আনিবা ঠিক আছে দেখা যাব আৰু নামবিলাক ধুনীয়াকৈ মা বা দেউতাক সুধি লিখি আনিবা